1 নং চিৰিহাটী কাহিবাৰী চুপা মহিলা শিপিনী সমবায় সমিতি লিমিটেডৰ মই মুখ্য উপদেষ্টা হিচাপে মই পদবীত আছোঁ। আৰু আজি আমাৰ দ্বিবাৰ্ষিক অধিৱেশন আছিলে। এই অধিৱেশনত আমি বিভিন্ন প্ৰতিষ্ঠানৰ মুখ্য ব্যক্তিসকলক নিমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতসকলেও আমাৰ ইয়াত উপস্থিত হৈ আমাক দিহা পৰামৰ্শ আগবঢ়ায় আমি আৰু কেনেকৈ আগবাঢ়ি যাব লাগে অহা দিনবোৰত। গতিকে তেখেতসকলে আমাক দিহা পৰামৰ্শ আগবঢ়ায়। লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্মৰত বিষয়া হেমন্ত চৌধুৰীদেৱো আমাৰ ইয়াত উপস্থিত হয়। লগতে তেখেতেও আমাৰ লঘু ভোজন কৰি তেখেতে আমাৰ পৰা বিদায় মাগে আৰু আমাক বহুতো আশ্বাস দি তেখেতে মহিলাসকলক উদগনি জনায়। এয়ে আমাৰ ক'বলগীয়া। অধিৱেশন আছিল, সেই অধিৱেশনত তাৰমানে আমি প্ৰথম আজি 1 বছৰ হৈ গ'ল। আমি তাৰমানে মহিলা সমিতিয়ে তাৰমানে আমাৰ বহুত মহিলা তাৰমানে দুৰ্বল। সেই গতিকে আমি মহিলাখিনি আলোচনা কৰিলোঁ যে আমি এনেকুৱা এটা সমবায় এখন খুলিব লাগে, তাতে তাৰমানে আমি স্বাৱলম্বী হ'ব পাৰিম। গতিকে আমি আলোচনা কৰি আমি এই অধিৱেশনখন পাতিছোঁ। আৰু এই অধিৱেশনখনত আমি তাৰমানে বহুত আমাৰ ক'ৰবাত মেলা চেলা হ'লে আমি দোকান পোহাৰবিলাক নিওঁ। সেনেকৈ আমি মহিলা শিপিনীসকলক আমি ঘৰত শাল হ'লেও ববলৈ আমি যোগাৰ কৰি দিছোঁ বা তেওঁলোকেও আমাৰ লগত সহযোগ কৰি সহযোগ কৰি আমাৰ লগত মিলাই সেনেকৈ আমি এই কাৰণে আগুৱাই যাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আমাৰ আজি মহিলা শিপিনী সমবায় সমিতিৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন আছিল। আজি মোৰ নিশ্চয় বহুত ভাল লাগিল। আমাৰ মানে কি একগোট হৈ সকলো একেলগে বহুত ভাল লাগিল। আৰু আপোনালোকে কি কাম কৰে সমবায় সমিতি হ'লে? আমি শাল বওঁ, পাটৰ, তাৰপিছতে আৰু সূতাৰো গামোচা, এইবিলাক সকলোবোৰ আমি তৈয়াৰ কৰোঁ। সকলো লগ লাগি আমাৰ ঘৰে ঘৰে সকলোৰে শাল আছে। হয়। আমি বওঁ, নিজে বওঁ আৰু বিক্ৰী কৰোঁ। আমি আৰু সমবায় যেতিয়া দোকানতো মানে এইগিলা কাপোৰগিলা আমি বিক্ৰী কৰোঁ। মূলতঃ মহিলাৰ সবলীকৰণৰ কাৰণে হেণ্ডলুমতো আমি গামোচা দিছোঁ। আমাৰ অফিচত তাৰমানে হেৰিও হয়।